নমস্কাৰ তো আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ইণ্ডিয়ান কাৰেন্সি চেনেলটোলৈ স্বাগতম জনাইছোঁ। ওয়েলকাম টু মাই ইউটিউব চেনেল ইণ্ডিয়ান কাৰেন্সি। তো আজি জানো আহক এটা 5 টকীয়া মুদ্ৰাৰ বিষয়ে। এয়া দেখা পাইছে ILO ৱৰ্ল্ড অফ ৱৰ্ক শ্ৰম জগত। এই 5 টকীয়া মুদ্ৰা, এই 5 টকীয়া মুদ্ৰাটোৰ ওপৰতে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। ILO এই 5 টকীয়া মুদ্ৰাটো কোনটো চনত বনোৱা হৈছিল আৰু ভাৰতৰ কোনকিটা মিনিটত এই মুদ্ৰাটো বনোৱা হৈছিল, কোনটো মিনিটৰ মুদ্ৰা বৰ্তমান সময়ত কি মূল্য, তো তাৰ ওপৰতে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আপোনালোকে জনাৰ সুবিধাৰ্থে। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, স্কিপ নকৰিব। স্কিপ কৰি চালে কথাখিনি বুজি নাপাব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। শ্বেয়াৰ এইটো কাৰণে কৰিব যাতে সকলোৱে গম পায়, আৰু যিসকলে ইউটিউবত মোৰ চেনেলটো নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভাৰতীয় মুদ্ৰাৰ ওপৰত প্ৰত্যেকটো মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য তাৰ ওপৰত মই ভিডিঅ' বনাই গৈ থাকিম, তো আপোনালোকক জনাই গৈ থাকিম। তো গতিকে আজি জানো আহকচোন এটা 5 টকীয়া মুদ্ৰা বৰ্তমান সময়ত কি মূল্য। তো দেৰি নকৰোঁ, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া স্ক্ৰীনত চাওক, 3টা 5 টকীয়া মুদ্ৰা দেখা পাইছে। 5 টকীয়া মুদ্ৰাটো এইটো অভাৰ ছাইড বুলি কোৱা হয়। এইটো চাওক, এইটো হৈছে ৰিভাৰ ছাইড। এয়া চাওক, হিন্দী লেংগুৱেজত লেখা আছে ইয়াত শ্ৰম জগত, আৰু ইংলিছত আছে ৱৰ্ল্ড অফ ৱৰ্ক, আৰু মাজত ILO চিম্বলটো আছে। আৰু তাৰ তলত চাওক 1990 আৰু 1994 লেখা আছে, আৰু তাৰ তলত সৰুকৈ এটা মিন মাৰ্ক আছে, ষ্টাৰ দেখা পাইছে, এইটো মিন মাৰ্ক। এই 5 টকীয়া মুদ্ৰাটো বনোৱা হৈছিল 1994ত। ইয়াৰ মেটেল আছিল কপাৰ নিকেল, ৱেইট গ্ৰেড আছিল 9 গ্ৰাম, চাইজ আছিল 23 mm, শ্বেপ আছিল চাৰ্কুলাৰ। তো স্ক্ৰীনত দেখা পাইছে 3টা 5 টকীয়া মুদ্ৰা। তো এই 5 টকীয়া মুদ্ৰাটো ভাৰতৰ 3টা মিনিটত বনোৱা 3টা মুদ্ৰা আছে। এয়া চাই লওক, এইখিনিত এটা ডায়মণ্ডৰ চিন আছে, তো এইটো বম্বে মিনিটত বনোৱা মুদ্ৰা। আৰু এইটো চাওক, ইয়াত এটা ষ্টাৰ আছে, ষ্টাৰ হৈছে হায়দৰাবাদ মিনিটত বনোৱা মুদ্ৰা। আৰু এইটো চাওক, ইয়াত এটা ডট আছে, ডট হৈছে নয়ডাৰ মিন মাৰ্ক। 3টা মিনিটত বনোৱা 3টা 5 টকীয়া মুদ্ৰা আপোনালোকে স্ক্ৰীনত দেখা পাই আছে। তো এতিয়া বিতংভাৱে জানো আহক কোনটো মিনিটৰ মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য। এইটো চাওক, এইটো বম্বে মিনিটত বনোৱা 5 টকীয়া মুদ্ৰা। তো বম্বে মিনিটত বনোৱা বুলি আপোনালোকে কেনেকৈ গম পাব? তো এয়া চাওক, ইয়াত চনটো দিয়া আছে আৰু তাৰ তলত সৰুকৈ এটা ডায়মণ্ডৰ চিন আছে, মিন মাৰ্ক। তো এইটো বম্বে মিনিটত বনোৱা 5 টকীয়া মুদ্ৰা। তো গম পালে, সদায় চনটোৰ তলত সৰুকৈ এটা মিন মাৰ্ক দিয়া থাকে। মিন মাৰ্কটো চালেই গম পাব যে এই মুদ্ৰাটো কোনটো মিনিটত বনোৱা মুদ্ৰা। তো বম্বে মিনিটৰ ILOৰ এটা 5 টকীয়া মুদ্ৰা যদি UNC কণ্ডিশ্যনত আপোনালোকৰ হাতত থাকে, তাৰ বৰ্তমান মূল্য হৈ আছে 150 টকা, আৰু এক্সট্ৰা ফাইন হ'লে 50 টকা, ভেৰি ফাইন হ'লে 25 টকা, আৰু ফাইন কণ্ডিশ্যন হ'লে 15 টকা। 15 টকাৰ পৰা 150 টকাৰ ভিতৰত এটা ILOৰ 5 টকীয়া মুদ্ৰাৰ বৰ্তমান সময়ত মূল্য বম্বে মিনিটৰ যদি হয়। তো আজি গম পালে, বম্বে মিনিটৰ এটা 5 টকীয়া বৰ্তমান সময়ত UNC কণ্ডিশ্যনত যদি আপোনালোকৰ হাতত থাকে, তাৰ বৰ্তমান মূল্য হৈ আছে 150 টকা। আৰু এইটো মুদ্ৰা চাওক, এইটো হায়দৰাবাদ মিনিটত বনোৱা মুদ্ৰা। এই চনটোৰ তলত সৰুকৈ এটা ষ্টাৰ দিয়া আছে, ষ্টাৰ হৈছে হায়দৰাবাদ মিনিটৰ মিন মাৰ্ক। হায়দৰাবাদ মিনিটৰ ILOৰ যদি এটা 5 টকীয়া মুদ্ৰা আপোনালোকৰ হাতত থাকে, তাৰ বৰ্তমান মূল্য কিমান জানেনে? UNC কণ্ডিশ্যনত এটা 5 টকাৰ বৰ্তমান মূল্য হৈ আছে 400 টকা। এক্সট্ৰা ফাইন হ'লে 150 টকা, ভেৰি ফাইন হ'লে 50 টকা, আৰু ফাইন কণ্ডিশ্যন হ'লে 25 টকা। 25 টকাৰ পৰা 400 টকাৰ ভিতৰত এটা 5 টকাৰ বৰ্তমান সময়ত মূল্য হায়দৰাবাদ মিনিটৰ হ'ব লাগিব। সেয়া হায়দৰাবাদ মিনিটৰ মিন মাৰ্ক চাই লওক, ষ্টাৰ দিয়া আছে। তো হায়দৰাবাদ মিনিটৰ যদি এটা ILO 5 টকীয়া মুদ্ৰা আপোনালোকৰ হাতত থাকে, তাৰ বৰ্তমান সময়ত মূল্য হৈ আছে 400 টকা UNC কণ্ডিশ্যনত। আৰু এইটো চাওক, নয়ডা মিনিটত বনোৱা 5 টকীয়া মুদ্ৰা। নয়ডা মিনিট বুলি ক'ত চিনি পাব? এই চাওক, চনটোৰ তলত সৰুকৈ এটা ডট দিয়া আছে, ডট হৈছে নয়ডাৰ মিন মাৰ্ক। তাৰমানে এই স্ক্ৰীনত দেখা পোৱা 5 টকীয়া মুদ্ৰাটো নয়ডা মিনিটৰ। নয়ডা মিনিটৰ
যদি এটা 5 টকীয়া মুদ্ৰা UNC কণ্ডিশ্যনত আপোনালোকৰ হাতত থাকে তাৰ বৰ্তমান মূল্য হৈছে 200 টকা। এক্সট্ৰা ফাইন হ'লে 75 টকা, ভেৰি ফাইন হ'লে 25 টকা আৰু ফাইন কণ্ডিশ্যন হ'লে 15 টকা। তাৰমানে 15 টকাৰ পৰা 200 টকাৰ ভিতৰত এটা 5 টকাৰ বৰ্তমান সময়ত মূল্য নয়ডা মিণ্টৰ হ'ব লাগিব। তো আজি গম পালে নিশ্চয় আপোনালোকে এই স্ক্ৰীনত দেখা পোৱা 3টা আইল মুদ্ৰা 3টা মিনিটত বনোৱা হৈছিল ভাৰতৰ বম্বে, হায়দৰাবাদ, নয়ডা। তো প্ৰত্যেকটো মিনিটৰ প্ৰত্যেকটো মুদ্ৰা বৰ্তমান সময়ত কি মূল্য মই আপোনালোকক জনালোঁ। তো মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। শ্বেয়াৰ এইটো কাৰণে কৰিব যাতে সকলোৱে গম পায়। আৰু যিসকলে ইউটিউবত মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো নতুন নতুন আপ টু ডেট আপোনালোকে পাই থাকিব। ভাৰতীয় মুদ্ৰা, ইণ্ডিয়ান কাৰেঞ্চি ওপৰত প্ৰত্যেকটো মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য তাৰ ওপৰত মই ভিডিঅ' বনাই গৈ থাকিম। আপোনালোকক প্ৰত্যেকটো মুদ্ৰাৰ বৰ্তমান সময়ত কি মূল্য জনাই গৈ থাকিম। তো প্লিজ এটাই অনুৰোধ, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো আজিলৈ আহোঁ, নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ সোনকালে লগ পাম। সকলো ভালে থাকক, ধন্যবাদ।